এতিয়া মই ফেচবুকলৈ গৈছোঁ, ফেচবুকৰ প্ৰফাইলত ক্লিক কৰিছোঁ, ক্লিক কৰি পিনি থ্ৰী ডটত ক্লিক কৰিছোঁ, থ্ৰী ডটত ক্লিক কৰি পিনি ফেচবুকটো পেজলৈ কনভাৰ্ট কৰিব বিচাৰিছোঁ, কিন্তু ইয়াত টিপ নাখায়। দেখিছে ন, এইটো প্ৰব্লেম মই আজি ফিক্স কৰা। বন্ধু বান্ধৱীসকল, যদি আপোনালোকক ফেচবুকটো যদি আপুনি পেজলৈ কনভাৰ্ট কৰিব নোৱাৰিছে, যদি আপোনাৰ দবাংতে যদি টিপ নাখায়, তো সকলো প্ৰব্লেম মই আজি ছল্ভ কৰি দিম এটা 3টা ষ্টেপ আজি শিকাই দিম। 3টা ষ্টেপত আপোনালোকৰ হ'বই পেজটো কনভাৰ্ট হৈ যাব। এটা হ'বই। প্ৰথমে ফেচবুকটো অ'পেন কৰিছোঁ, আপুনি যিকোনো ফেচবুকটো অ'পেন কৰি ল'ব লাগিব। গৈ পিনি ইয়াত প্ৰফাইলত আপুনি যাব, গৈ পিনি আপোনাৰ এই ফেচবুক পেজটো এনেকৈ আহিব। ফেচবুকটো আপুনি পেজলৈ কনভাৰ্ট কৰিব হ'লে এই থ্ৰী ডটত আপুনি যদি ক্লিক কৰি যদি টিপি চাই, তেতিয়া টিপ নাখায়। কিয় এইটো প্ৰব্লেম হৈছে এইটো চাই লওক এক নম্বৰ। এইটো আপুনি ফেচবুকটো লক লগাই থৈছে বাবে এনেকুৱা হৈছে। এইটো লকটো খুলি ল'ব লাগিব। মই থ্ৰী ডটত ক্লিক কৰিছোঁ, ক্লিক কৰি পিনি আনলক প্ৰফাইল বুলি আছে, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰি পিনি আপুনি প্ৰফাইলটো আনলক কৰিব লাগিব। এইটো আনলক প্ৰফাইলত ক্লিক কৰিছোঁ, এইটো আনলক হৈ গ'ল। এইটো দেখিছে আনলক হৈ গ'ল। এতিয়া মই থ্ৰী ডটত ক্লিক কৰিছোঁ, ক্লিক কৰি পিনি টাৰ্ণ অন প্ৰফেশ্যনেল মোড, এইটো দেখিছে নহয় এই অপশ্যনটো, এইটো আপুনি ক্লিক কৰি দিব। তাৰপিছত অন অপশ্যনটো আছে নহয়, এইটো আপুনি ক্লিক কৰি দিব। তাৰপিছত আপুনি নেক্সট মাৰি গৈ থাকিব। এইটো যদি আপোনালোকৰ যদি এইটো মোড যদি নাহে, তেতিয়াহ'লে মই তাৰ চলিউশ্যনটো বুজাই আছোঁ ৰ'ব। কনফাৰ্ম কৰি পিনি মই এইটো পেজলৈ কনভাৰ্ট কৰিছোঁ। এইটো মোৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া একবাৰ ৰিফ্ৰেছ কৰি দেখাইছোঁ, এইটো পেজলৈ কনভাৰ্ট হ'লে দেখিছে হৈ গ'ল। আপোনাৰ যদি ইয়াত এই থ্ৰী ডটত ক্লিক কৰা মতে টাৰ্ণ প্ৰফেশ্যনেল মোডটো যদি অনটো যদি নাহে, তেতিয়াহ'লে আপুনি কি কৰিব? আপুনি লগটো প্ৰথম খুলি ল'ব। লগটো খুলিলেও যদি এইটো অপশ্যন যদি নাহে, তেতিয়া আপুনি ডাইৰেক্ট বেক আহিব। এই থ্ৰী ডটত নহয়, তাত ক্লিক কৰিব। ক্লিক কৰি পিনি আপুনি হেল্প ছাপোৰ্ট বুলি অপশ্যনটো এইটো যে আছে, আপুনি তাত ক্লিক কৰিব লাগিব। ক্লিক কৰি পিনি আপুনি হেল্প অপশ্যনটো আছে নহয়, তাত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰি পিনি আপুনি ইয়াত চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰিব ফেচবুক প্ৰফাইলটো পেজ বুলি তলত বিচাৰিছে, আপুনি তাত ক্লিক কৰিব লাগিব। অকণমান সময় ৰখিব, তাৰপিছত আপুনি এইটো ষ্টাইলত আহিব। আপুনি প্ৰথমটোত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰি পিনি আপুনি তললৈ আহিব, আহি পিনি আপুনি য়েছটো টিপিব। য়েছটো টিপি পিনি আপুনি ইয়াত আপুনি কি বুলি লিখিব লাগিব মই দেখুৱাই আছোঁ। আপুনি লিখিব প্লিজ হেল্প মি মাই ফেচবুক প্ৰফেশ্যনেল মোড নট শ্বয়িং প্ৰব্লেম বুলি লিখি পিনি আপুনি আহি ছাবমিট কৰি দিব। ছাবমিট কৰি আপোনাৰ থেংক ইউ বুলি আহি গৈছে। এনেকৈ আহি পিনি আপোনাৰ 24 ঘণ্টাৰ ভিতৰত আপোনাৰ এইটো আকৌ বেগ আহি গৈছোঁ। ইয়াত চাব 24 ঘণ্টাৰ পিছত আপোনাৰ ইয়াত আহি যাব এইটো অপশ্যনটো টাৰ্ণ অন প্ৰফেশ্যনেল মোডটো আপোনালোকক আহি যাব। যদি আপোনাৰ যদি নাহে, তেতিয়া আপুনি কাম এটা কৰিব, এইটো আহিব থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰি আপুনি ইয়াত অপশ্যন আছে, এইটো পেজটো দেখিছে, এইটো পতাকা নিচিনা এখন আছে, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰি পিনি আপুনি ইয়াৰ পৰা ক্ৰিয়েট কৰি পিনি ফেচবুক আপুনি বেলেগ পেজ এটা বনাই ল'ব। ফেচবুক পেজটো কেনেকৈ বনাই মই তাৰ লিংকটো ডিছক্ৰিপশ্যনত দি থ'ম। তাৰ পৰা আপুনি সেই ভিডিঅ'টোত গৈ পিনি আপুনি ফেচবুক পেজটো কেনেকৈ বনাই কিবা নৰ্মেলকৈ 2 মিনিটত বনাই থোৱা আছে মই, সেইটো ভিডিঅ' চাই ল'ব। আপুনি সেইটোৰে পেজটো বনাই ল'ব পাৰিব, একো প্ৰব্লেম নহয়। তেতিয়া এইটো একাউণ্টে আপোনাৰ থাকিব। ডাইৰেক্ট আপুনি বেলেগ একাউণ্ট নবনাব, তেতিয়া এইটো একাউণ্টে